বিটিচিত ইউপিপিএলৰ সৈতে নহয় মিত্ৰতা। বিপিএফৰ লগত বিধানসভা নিৰ্বাচনত নহয় কোনো মিত্ৰতা। পুনৰ স্পষ্ট কৰি দিলে বিটিআৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। এনডিএ হিচাপে নিৰ্বাচন খেলা হ'ব। ইউপিপিএলৰ লগত আমাৰ মিত্ৰতা নহয়। বিটিচিত আমি ইউপিপিএলক নাৰাখিম। প্ৰমোদ বড়োক কোনোপধ্যে সংগী কৰি ৰাখিব নিবিচাৰে বিটিআৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। দুয়োৰে মাজত থকা ৰাজনৈতিক সংঘাত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ বৃদ্ধি হৈছে। আজি বাক্সাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিটিআৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে পুনৰাই স্পষ্ট কৰি দিয়ে যে বিধানসভা নিৰ্বাচনত কোনো কাৰণতে ইউপিপিএলৰ লগত মিত্ৰতা নহয়। এনডিএ হিচাপে অৱশ্যে প্ৰমোদ বড়োৰ লগত নিৰ্বাচন খেলাত হাগ্ৰামা মহিলাৰীৰ কোনো আপত্তি নাই যদিও বিটিআৰত কোনো কাৰণতে মিত্ৰতা নকৰে হাগ্ৰামাই। এনডিএ হিচাপে আমি খেলিব ইয়াত বিপিএফ বা কংগ্ৰেছ বিজেপি বা বিপিএফ বা ইউপিপিএল বা এজিপি বা বিভিন্ন পলিটিকেল পাৰ্টি আছে অসমত বা অল ইণ্ডিয়া। এনডিএ হিচাপে ইয়াত কোন পলিটিকেল পাৰ্টিয়ে কোনটো সমষ্টিত খেলিব সেইটো আজিলৈকে ফাইনেল হোৱা নাই, মুঠতে হ'ব। ইউপিপিএল থাকক বা নাথাকক সেইটো আমাৰ কোৱাৰ কোনো অধিকাৰ নাই। এনডিএ হিচাপে বহুত পলিটিকেল পাৰ্টি আছে, থাকে। যোনে এনডিএ থাকি পেলাই কাম কৰিব বিচাৰিছে সিহঁতে আহিছে, কিন্তু বিটিচিৰ ক্ষেত্ৰত মই ক'ব ইউপিপিএল আমাৰ লগত নাই আৰু আমি নাৰাখিম। প্ৰমোদ বড়োৰ প্ৰতি হাগ্ৰামাই পুহি ৰখা এই ৰাজনৈতিক সংঘাতৰ কেতিয়া দূৰ হয় সেয়া লক্ষণীয় হ'ব। হালবাৰীৰ পৰা মানৱ কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।